হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি লৈ আছোঁ আপোনালোকৰ মাজত আসাম পুলিচৰ ফিজিকেলৰ এক্সপেক্টেড কাট অফৰ এটা ভিডিঅ'। চ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আসাম পুলিচ ফিজিকেলৰ কাট অফ কিমানমান আহিব পাৰে, অৰ্থাৎ কিমান নম্বৰ পালে আপোনালোকে ৰিটেনৰ কাৰণে চিলেক্ট হ'ব পাৰে। তো আহক পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ, ঠিক আছে? তো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক কৈ দিওঁ যে যেতিয়ালৈকে আসাম পুলিচৰ ৰিজাল্ট ফিজিকেলৰ ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে কোনেও সঠিককৈ ফিজিকেলৰ কাট অফ কিমান আহিব সেইটো ক'ব নোৱাৰে, ঠিক আছে? কিন্তু তথাপিও মই যোৱাবাৰৰ কাট অফ আৰু লগতে এই বছৰত নাম্বাৰ অফ কেণ্ডিডেট, ষ্টেট ৱাইজ নাম্বাৰ অফ কেণ্ডিডেট লগত এইবোৰ চাই এনালাইজ কৰি তো আপোনালোকৰ বাবে মই কাট অফৰ এটা অনুমান এটা লৈ আহিছোঁ। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলো কথা গম পাব যে আপোনালোকৰ নাম আহিবনে নাই, আপোনালোকে ৰিটেন এক্সামৰ বাবে চিলেক্ট হ'বনে নাই, ঠিক আছে? তো আমি আগবাঢ়োঁ। চ' যোৱাবাৰ কাট অফত কি হৈছিল, বহুতো কেণ্ডিডেট কিন্তু নাহিব চিলেক্ট নহ'ম বুলি ভাবি আছিল, কিন্তু পিছত যেতিয়া সিহঁতে চিলেক্ট হৈ গৈছিল, পিছত সিহঁতে যিহেতু পঢ়া নাছিল, চিলেক্ট নহ'ম বুলি ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাছিল, কিন্তু যেতিয়া সিহঁতে পাছ হৈছিল ৰিটেন এক্সামৰ কাৰণে টাইম পোৱা নাছিল, যাৰ ফলত সিহঁতৰ ৰিটেন এক্সাম বেয়া হৈছিল। তো সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব যে আপোনালোকে কাট অফ ক্লিয়াৰ কৰিবনে নাই। তো ঠিক আছে, তো আহকচোন আমি চাওঁ কাট অফবোৰ কেনেকুৱা। চ' ইয়াৰে আমি যদি চাওঁ যে জেনেৰেলৰ কাট অফ, ঠিক আছে? তো জেনেৰেলৰ কাট অফ কিমানমান আহিব পাৰে? চ' 55ৰ পৰা 60। চ' আপোনালোকে যদি 55ৰ পৰা বা 53, 54 তেনেকুৱা পালেও একো অসুবিধা নহয়। আপোনালোকৰ যদি মাৰ্কছবোৰ 55 বা তাতকৈ ওপৰত আছে তো তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে, ঠিক আছে? আৰু যিসকল OBCৰ হয় সেইসকলে যদি 50ৰ পৰা 55 বা তাতকৈ ওপৰ পাইছে তেতিয়াহ'লে তেওঁলোকৰ ৰিটেন এক্সামত নাম অহাৰ আশা আছে, ঠিক আছে? আৰু SC যিসকলে 45 বা তাতকৈ ওপৰ পাইছে সেইসকলে ৰিটেন এক্সামৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি কৰিব পাৰে। আৰু ST সকলৰ 43 বা 45, অ'কে? চ' 43 বা 45 যদি পাইছে তো তেওঁলোকে ৰিটেন এক্সামৰ কাৰণে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰা উচিত, অ'কে? চ' এনেকুৱা ভাবিব নালাগে যে মই 45 পাইছোঁ বা 43 পাইছোঁ সেইকাৰণে মোৰ ৰিটেন এক্সামত নাম নাহিব চাগে আৰু নপঢ়োঁ, হয় পঢ়িব মন নাযাবও পাৰে, কিন্তু তথাপিও আপোনালোকে পঢ়িব লাগিব। কাৰণ যেতিয়ালৈকে ৰিজাল্টটো নিদিয়ে কাট অফৰ বা ফিজিকেলৰ যেতিয়ালৈকে ৰিটেন এক্সামৰ কাৰণে লিষ্টটো নিদিয়ে তেতিয়ালৈকে আপোনালোকে ভাবিবই নালাগে যে মোৰ নাম নাহিব। আপোনালোকৰ নাম সদায় পজিটিভ হ'ব লাগে, ঠিক আছে? মোৰ নাম আহিবই বুলি ভাবিব লাগে। আৰু সেইকাৰণে পঢ়াৰ প্ৰিপেৰেশ্যন, ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক, ঠিক আছে? তো তাৰপিছত আমি ইয়াৰ ষ্টেট ৱাইজ কাট অফবোৰো চাওঁ আহক। তো ইয়াত যদি চাওঁ আমি, চ' বাক্সা ডিষ্ট্ৰিক্টৰ চাব পাৰে যে আনৰিজাৰ্ভ মেল কেটেগৰীৰ 31.45, তো ইয়াৰ ওচৰে পাজৰে আহিব পাৰে। আৰু আনৰিজাৰ্ভ ফিমেলৰ 26.69, ঠিক আছে? OBC বা MOBCৰ মেল 30.16, আৰু লগতে তেনেকৈ বাকীখিনিৰো দিয়া হৈছে। আমাৰ ST হিলছৰ আছে মেল 30.62, STP ফিমেল 26.58, অ'কে? তো তেনেকৈ বাকীকেইখন ডিষ্ট্ৰিক্টৰো ইয়াত দিয়া হৈছে, অ'কে? তো ইয়াত ভুলতে ষ্টেট ৱাইজ বুলি লিখা হৈছে, তো ষ্টেট ৱাইজ নহ'ব, ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। ইয়াৰ পিছত যদি চাওঁ যে ডিব্ৰুগড় ঠিক তেনেকৈ আছে 28.4, তো ইয়াৰ ওচৰে পাজৰে আহিব। ইয়াতকৈ বৰ বেছি বা বেছিকৈ কম নাহে, ইয়াৰ ওচৰে পাজৰে থাকিব কাট অফ, ঠিক আছে? ঠিক তেনেকৈ ডিমা হাছাৰৰ চাব পাৰে আপোনালোকে, গোৱালপাৰা জিলাৰ চাব পাৰে, গোলাঘাটৰো চাব পাৰে। আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব কাট অফবোৰ। হাইলাকান্দিৰ চাব পাৰে, হোজাইৰ চাব পাৰে, যোৰহাটৰো চাব পাৰে, কামৰূপৰো চাব পাৰে, ঠিক আছে? ইয়াত আছে কামৰূপ মেট্ৰ', কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, ঠিক আছে? তো নগাঁৱৰ 29.75 আনৰিজাৰ্ভ মেল। ইয়াৰ পিছত আমাৰ নলবাৰীৰ 30.58 আনৰিজাৰ্ভ ফিমেলৰ যদি কথা কওঁ তেতিয়াহ'লে 24
0.09, শোণিতপুৰ 28.55, তো তেনেকৈ কাট অফটো আহিব, ঠিক আছে। তো আপোনালোকে গতিকে ৰিটেন এক্সাম যিহেতু বেছি সময় নাই আৰু ৰিটেন এক্সামৰ কাৰণে, গতিকে পঢ়াৰ এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিব লাগে গোটেই ভাল ধুমধামেৰে, ঠিক আছে। তো ফেব্ৰুৱাৰী মানত ৰিটেন এক্সাম হোৱাৰ সম্ভাৱনা আছে, গতিকে এতিয়াৰ পৰাই ভালদৰে পঢ়া